মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ কৈছোঁ যে ক্ষমতাৰ গজদন্ত মিনাৰৰ পৰা নামি আহক মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি ব্যৰ্থ হৈছে। আপুনি গুৱাহাটী উন্নয়ন দপ্তৰৰ 10 বছৰৰ মন্ত্ৰী আছিলে। আপুনি গুৱাহাটীৰ এটাও সমস্যা সমাধান কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া। 10 বছৰৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ গুৱাহাটীৰ এটা সমস্যাৰ সমাধান কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ৰাজনীতিত 32 বছৰ ৰাজনীতিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, 32 ইয়াৰ্ছ। তাৰে 22 বছৰ তেওঁ মন্ত্ৰী বা মুখ্যমন্ত্ৰী। যেতিয়া মন্ত্ৰী আছিলে তেতিয়াও তেওঁ অসমৰ 2 নম্বৰ মন্ত্ৰীজনী আছিল। মুখ্যমন্ত্ৰীৰ পাছতে আটাইতকৈ ক্ষমতাশালী মন্ত্ৰী আছিল। 22 বছৰ মন্ত্ৰী থাকে, 32 বছৰ তেওঁ ৰাজনৈতিক জীৱন, 22 বছৰ তেওঁ মন্ত্ৰী, তাৰে কেইবছৰ মুখ্যমন্ত্ৰী। যোৱা 22 বছৰত তেওঁ অসমৰ এটাও সমস্যা সমাধান কৰিব নোৱাৰি এতিয়া নতুন দিব্য প্ৰাপ্তিক হৈ তেওঁ কৈছে যে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব নালাগে, তেতিয়া অসমলৈ এজনো মানুহ নাহে।